পাক্কা জিকিব একদম জিকাব পুরা আজিৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া দিলীপ দাস ডাঙৰীয়া ভিক্টৰ দাস ডাঙৰীয়া জিনাৰাম বড়ো ডাঙৰীয়া সমৰেন্দ্ৰ শৰ্মা ডাঙৰীয়া আমাৰ প্ৰাৰ্থী দেৰ হাছাৰ নাৰ্জাৰী ডাঙৰীয়া মানস শৰণীয়া ডাঙৰীয়া মহেন্দ্ৰ বৰা ডাঙৰীয়া ৰমেনকান্ত দাস ডাঙৰীয়া ধনবালা দাস ডাঙৰীয়া সুবল পাল ডাঙৰীয়া কৰম চেত্ৰী ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল মই আপোনালোকক সুধিছিলোঁ যে বিজেপি জিকিবনে নাই আপোনালোকে কি ক'লে জিকিব হয়নে নহয় তেতিয়ালে মোৰ লগত এবাৰ ডাঙৰ কৰি ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী আমাৰ সকলোৰে মৰমৰ প্ৰাৰ্থী দেৰ হাছাৰ নাৰ্জাৰী জিকাব লাগিব সকলোৰে আশীৰ্বাদ লৈছে এটা দীঘলীয়া হাত চাপৰি ধুনীয়াকৈ বহুত ভাল মোক নালাগে ৰাইজক ললে হল শ্ৰদ্ধা ৰাইজ গোৰেশ্বৰত মই কেইদিনমান আগতে আহিছিলোঁ আৰু সিদিনাখন আপোনালোকৰ লগত মই কেইবাটাও কথা পাতিছিলোঁ ৰাইজে কৈছিলে মোক যে বজাৰত ফ্লাইঅভাৰখন লাগিব সেইখন মই কৰি দিম আজি আপোনালোকক মই কথা দিলোঁ আৰু আপোনালোকে মোক কৈছিল যে ৰেল গোৰেশ্বৰ ষ্টেচনত ৰখিব লাগে হয়নে নহয় দুই এদিনতে ভাল খবৰ শুনিব পাব ঠিক আছে বেছি দিন নালাগে খুব সোনকালে আপোনালোকে ভাল খবৰ শুনিব পাব শ্ৰদ্ধা ৰাইজ অহা 22 তাৰিখে আমাৰ বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আজি আমি বিটিচিত 2003 চনৰ পৰা বিপিএফৰো চৰকাৰ দেখিছোঁ ইউপিপিএলৰো চৰকাৰ দেখিছোঁ আৰু আমি এইটো দেখিছোঁ যে আজিও আমাৰ বিটিচিখন বিভিন্ন সমস্যাৰে আমি আজিও জৰ্জৰিত হৈ আছোঁ এইবাৰ ইলেকশ্যনৰ আগতে মই গোটেই কেইটা সমষ্টিলৈ গৈছিলোঁ আৰু ৰাইজক মই সুধিছিলোঁ যে ৰাইজ বিজেপি ইলেকশ্যনত উঠিব লাগেনে নাই আপোনালোকে বিজেপিৰ চৰকাৰ পাতিবনে নাই ৰাইজে মোক কৈছিলে যে বিজেপিয়ে ইলেকশ্যন খেলক এইবাৰ আমি বিজেপিৰ চৰকাৰ পাতিম আপোনালোকে ইউপিপিএলকো চালে বিপিএফকো চালে এবাৰ আপোনালোকে বিজেপিক চাওক আজি আপোনালোকে দেখা পাইছে যে আমাৰ অসমখন কিমান আগবাঢ়ি গৈছে আজি আমাৰ অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে ৰাস্তা ঘাট হৈছে স্কুল কলেজ হৈছে ঘোষ নিদিয়াকৈ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাইছে আজি মহিলাই অৰুণোদয় পাইছে মহিলা উদ্যমিতা পাইছে আজি আমাৰ অসমত চাৰিওফালে এটা উন্নতিৰ পৰিৱেশ কিন্তু মই যেতিয়া বিটিচিলৈ আহোঁ বিটিচিৰ ৰাইজে মোক সদায় লগ পালে কয় যে আমি অৰুণোদয় পোৱা নাই মহিলা উদ্যমিতা পোৱা নাই আমাৰ বিটিচিত দলং হোৱা নাই
বিটিচিত ৰাস্তা হোৱা নাই আৰু আমাৰ বিটিচিৰ মানুহৰ সদায় মনত এটা দুখ থাকে যে আমাৰ মাটি বাৰীৰ কামৰ পৰা চৰকাৰী চাকৰিলৈকে আমাৰ কামবিলাক যেন কৰবাত নহয়গৈ আমাৰ এখনে ৰাজ্য যোৱা 5 বছৰত বিটিচি চৰকাৰক আমি ৰাস্তা বনাবৰ কাৰণে 1500 কোটি টকাতকৈও বেছি টকা আমি দিছো ঘৰ বনাবৰ কাৰণে আমি 3 লাখতকৈ বেছি ঘৰ বনাবৰ কাৰণে আমি বিটিচি চৰকাৰক টকা দিছো আমি বিটিচি চৰকাৰক প্ৰত্যেক বছৰে 1000 কোটি টকা কৈ আমি টকা দিছো কিন্তু আমি টকা দিব পাৰো আমি কামখিনি কৰিব নোৱাৰো কাৰণ বিটিচিত বিজেপিৰ চৰকাৰ নাই আৰু তাৰ কাৰণে আমি টকা দিও টকাখিনি ৰাইজৰ মাজলৈ নাহে অৰুণোদয় দিও বোলে ফৰ্মখন কিনুতে 500 টকা লাগে হয় না নহয় দুখীয়া মানুহক ঘৰ দিও 10,000 টকা দিব লাগে ৰেচনত চাউল দিও ইন্দুৰ আৰু নিগনিয়ে চাউলটো কাটি দিয়ে হয় না নহয় আজি টকা আমি দিও কাৰ কাৰণে দিও আপোনালোকৰ কাৰণে দিও মোদীয়ে টকা দিয়ে মোদীজীয়ে কাৰ কাৰণে দিয়ে আপোনালোকৰ কাৰণে দিয়ে কিন্তু সমস্যাৰ সমাধান নহয়গৈ যিখিনি কাম মই হাতত লৈছো সেইখিনি কাম হয়গৈ যেনেকৈ মই আপোনালোকক কৈছিলো যে গোৰেশ্বৰত ৰেল ৰখিব ফ্লাইঅভাৰ বনিব তামুলপুৰত মেডিকেল কলেজ কৰিম কাম হৈ আছে পাগলাদিয়াৰ ওপৰত দলং কৰিম হৈ আছে বাল্টিৰ ওপৰত দলং কৰিম হৈ আছে গোৰেশ্বৰ কলেজত সায়েন্স ষ্ট্ৰীম দিম হ'ব কাৰণ মই মিটিঙত আহি নিজে ঘোষণা কৰিছোতো হ'ব কিন্তু মইতো সবত আহিব নোৱাৰো আজি আমি বিটিচিত 5 লাখ মহিলাক অৰুণোদয় দিয়াৰ প্ৰতিশ্ৰুতি দিছো কিন্তু কোনে পাব তাকতো আমি চাব নোৱাৰো আজিলৈকে বিটিচিত যোনে চৰকাৰ আহিছে ৰাইজৰ কামবিলাক হোৱা নাই অলপ আগতে মই উদালগুৰিত আছিলো আই মাতৃসকলক কৈছিলো যে কোনে কোনে অৰুণোদয় পাইছে হাত উঠাওক কোনে কোনে পোৱা নাই হাত উঠাওক পোৱাৰ ফালে বেছি নোপোৱাৰ ফালে বেছি পোৱাৰ ফালে কম কোনে কোনে অৰুণোদয় পাইছে হাত উঠাওকচোন কোনে কোনে পোৱা নাই হাত উঠাওক এইবাৰ আৰু এবাৰ হাত উঠাওক কোনে কোনে পোৱা নাই মনটো বেয়া লাগে না নাই কমলপুৰত পাই আছে ৰঙিয়াত পাই আছে নলবাৰীত পাই আছে গোৰেশ্বৰত কিয় নাপাব আজি আপোনালোকে দেখিছে কেইদিনমান আগতে নলবাৰীত আমি মহিলা উদ্যমিতা বিতৰণ কৰিলো কিমান মহিলাই পালে 40,000 তাৰ পিছত জাগিৰোডত দিলো কিমান মহিলাই পালে 40,000 কিন্তু আমাৰ বিটিচিত মহিলাসকলে ভোট দিয়ে আছে পুৰুষসকলে ভোট দিয়ে আছে কিন্তু আমাৰ কাম নহয় আমি চালো ইউপিপিএলকো চালো বিপিএফকো চালো কাম হোৱা নাই এইবাৰ মই আপোনালোকক কৈছো এবাৰ আপোনালোকে বিজেপিক ভোট দিয়ক 2 মাহৰ ভিতৰত গোৰেশ্বৰৰ সকলো পৰিয়ালে অৰুণোদয় পাব
মই আপোনালোকক কথা দিছো 2 মাহ মোৰ ইলেকশ্যনৰ আগতে মোৰ ইলেকশ্যন কেতিয়া এপ্ৰিলত মই যদি এনেই কওঁ আকৌ এপ্ৰিলত আহিব লাগিব ভোট খুজিব মই কিমান দিন লৈছো 2 মাহ 2 মাহত আমি গোৰেশ্বৰৰ আইমাতৃক অৰুণোদয় দিম মহিলা উদ্যমিতা দিম কাৰ কাৰ নাম আছে লিষ্টত মহিলা উদ্যমিতাৰ হাত উঠাওক অকণমান হাত উঠিছে আৰু নলবাৰীত কিমান 40,000 জাগিৰোডত কিমান 40,000 কিন্তু গোৰেশ্বৰত মই গন্তি কৰিছো 500 কিয় তাৰ মানে কৰবাত এন্দুৰ আছে কৰবাত নিগনি আছে হয় না নহয় কৰবাত এন্দুৰ আছে নিগনি আছে এতিয়া বিজেপি আহিব বুলি কোনোবা নেগুৰ ইন্দুৰ নেগুনি কেটা আমাৰ গাড়ী এখনত পাথৰো মাৰিছে কিন্তু এন্দুৰ আৰু নিগনি বিলাক থাকিলে আমাৰ কাম হ'ব নেকি হেকাৰণে মই অলপ আগতে ভেৰগাঁৱত আছিলো মই কৈছো যে বিজেপি ইলেকশ্যন জিকিলে মই সব ভিচিডিসি গাঁতৰ ভিতৰত সোমাই দিম সব ভিচিডিসি গাঁতৰ ভিতৰত সোমাই দিম কাৰণ আমাক সৰকাৰ আৰু মানুহৰ মাজত আমাক দালালি ব্যৱস্থা নালাগে সৰকাৰ আৰু মানুহৰ মাজত আমাক দালালি ব্যৱস্থা নালাগে বিটিসিৰ আইমাতৃৰো অৰুণোদয়ৰ অধিকাৰ আছে বিটিসিৰ ডেকা লৰাৰো সৰকাৰী চাকৰিৰ অধিকাৰ আছে বিটিসিৰ দুখীয়া মানুহৰো প্ৰধানমন্ত্ৰীৰ ঘৰ পোৱাৰ অধিকাৰ আছে আমি আগতে বিজেপিয়ে দূৰৰ পৰা আমি আছিলো যে স্থানীয় পাৰ্টিয়ে সৰকাৰ কৰক আমি সমৰ্থন কৰিম আমি দূৰৰ পৰা যিমান পাৰো সহায় আমি কৰিছিলো কিন্তু মই দেখিছো যে ইয়াৰ পৰা আমাৰ দুখীয়া মানুহৰ কোনো লাভ হোৱা নাই সকলোতে সমস্যা মাটিৰ কাম নহয় হৰণীয়া কছাৰীয়ে বোলে সাৰ্টিফিকেট নাপায় কোনোবাই ঘৰ নাপায় কোনোবাই 5 কেজি সৰকাৰে চাউল দিয়ে ঘৰত 4 কেজি আহে 1 কেজি খাই দিয়ে হয় না নহয় এই ব্যৱস্থাৰ এইবাৰ আমি পৰিৱৰ্তন কৰিব লাগিব যি হল আগত আমি কাকো সমালোচনা নকৰো কিন্তু বেজেৰা বাইহাটা চাৰিআলি ৰঙিয়া নলবাৰীত ৰাইজে যি সুবিধা পায় সেই সুবিধাও আমি বিটিসিত পাব লাগিব আৰু তাৰ কাৰণে এইবাৰ আমি ভোট দিব লাগিব যেতিয়া আপোনালোকে দেখা পায় আপোনালোকৰ সম্বন্ধীয় মানুহ আছে নলবাৰী বেজেৰা কমলপুৰ যেতিয়া গম পায় তেওঁলোকে অৰুণোদয় পাইছে আপোনালোকে পোৱা নাই মনটো বেয়া লাগে না নালাগে লাগে না নালাগে যেতিয়া টিভিত দেখা পায় যে সবে 10,000 টকাৰ চেক লৈ আছে আপোনালোকে পোৱা নাই মনটো বেয়া লাগে না নালাগে এই ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লাগিব নে নালাগিব লাগিব নে নালাগিব আৰু তাৰ কাৰণে এইবাৰ আমি পদুম ফুলত 1,500 নাৰ্জাৰীক আমি ভোট দি জিকাব লাগিব 26টা জনগোষ্ঠীৰ লোক আছে বিটিসিত সকলো আগবাঢ়িব লাগে আপোনালোকে অসম চৰকাৰক চাওক প্ৰথমতে আমি বিহুক লৈ গলো বিশ্ব দৰবাৰত তাৰ পিছত আমি ঝুমুৰক লৈ গলো এইবাৰ আমি কৈছো বাগৰুম্বাক লৈ যাম অহাবাৰ কৈছো আমি কোচ ৰাজবংশীৰ গোৱালিনীক লৈ যাম অৰ্থাৎ
আমি সকলো জাতি উপজাতিৰ আমি উন্নতি বিচাৰো হিন্দু মুছলিম খ্ৰীষ্টিয়ান দুখীয়া দুখীয়াই সকলো দুখীয়াই অৰুণোদয় পাব লাগে ঘৰ পাব লাগে কিন্তু আমাৰ চৰকাৰখন নিজৰ নহলে আমি কেতিয়াও বিটিচিৰ ৰাইজ আগবাঢ়িব নোৱাৰে 2003 চনৰ পৰা একেবোৰ কথাই চলি আছে আমি আগবাঢ়িব পৰা নাই বিটিচি লৰাই যদি অসমত চাকৰি ইন্টাৰভিউ দিয়ে টকা নিদিয়াকৈ পাব পাৰে কিন্তু কোকৰাঝাৰত ইন্টাৰভিউ দিলে কাৰো বিশ্বাস নাই ঠিক কৈছো না নাই মই কিন্তু আমাক পৰিৱৰ্তন লাগে যাতে আমি এখন নিজৰ চৰকাৰ বনাব পাৰো আমাক পৰিৱৰ্তন লাগে বিটিচিৰ সমস্যা সমূহৰ যাতে সমাধান হ'ব পাৰে যোৱা 2 মাহত মই 3 বাৰকৈ গুৰেশ্বৰ আহিছো আৰু মই দেখিছো যে ৰাইজৰ মনত বহুত দুখ আছে কিন্তু কব পৰা ইয়াত মানুহ নাই কাক কম কলেও ভয়ও লাগে বেয়াও লাগে ভালো নালাগে কিন্তু ৰাইজৰ মনত যদি দুখ থাকে চৰকাৰ চলিব কেতিয়াও নোৱাৰে ৰাইজৰ মনৰ পৰা দুখ দূৰ কৰা কামে হল চৰকাৰৰ আৰু যেতিয়া চৰকাৰে দুখ দূৰ নকৰে মানুহৰ মনত কষ্ট পায় কব ভয় কৰিব কিন্তু মনৰ ভিতৰত কষ্ট সদায় থাকিব সেইভাবে আমি এটাই কথা কব খুজো যে 22 বছৰ হৈ গল বিটিচি হোৱা আমি দুইটা দলকে ভোট দিলো আজি কিয় ইমান মানুহে অৰুণোদয় পোৱা নাই কি অসম চৰকাৰে দিয়া নাই মই ইয়াত থিয় হৈ কব পাৰো ৰঙিয়াক যিমান দিছো গুৰেশ্বৰকো সিমানেই দিছো ৰঙিয়াক যিমান দিছো তামুলপুৰতো সিমানেই দিছো কিন্তু তাতে যদি মানুহে পাব পাৰে ইয়াত কিয় পাব নোৱাৰে কাৰণ ইয়াতে ইন্দুৰ আৰু নিগনি আছে সেই কাৰণে আমি কৈছো যে ভিচিডিসি কোনবাই পাতি দিলে নহব এইবাৰ ভিচিডিসি টু ইলেকশন হ'ব লাগিব ৰাইজে ভিচিডিসি পাতিব লাগিব ৰাতিৰ ভিতৰতে আহি যায় মই চেয়াৰম্যান আৰে কেনেকে হ'ব ৰাইজে ভোট দিব আৰু যেতিয়া ৰাইজে পাতিব তেতিয়া কাম নকৰিলে ৰাইজে পিছৰ বাৰ ভাঙি দিব অধিকাৰ কাৰ লগত থাকিব ৰাইজৰ লগত থাকিব আগতে আপোনালোকে ভাবিছিলে যে বিজেপিক ভোট দিম চৰকাৰ বা আহিবনে নাই এইবাৰটো আপোনালোকে দেখিছে যে গোটেই বিটিচিত কোকৰাঝাৰৰ পৰা উদালগুৰিলৈ বিজেপিৰ মিটিঙতে জনসমুদ্ৰ হৈ আছে ৰাইজে এইবাৰ বিজেপিক ভোট দিবৰ কাৰণে সিদ্ধান্ত লৈছে আৰু আমি কাৰো লগত কাজিয়া নকৰো আমাৰ কাজিয়া কাৰো লগত নাই আমি সকলোৰে কাৰণে কাম কৰিব বিচাৰো কালি আমি বিজেপিৰ ঘোষণা পত্ৰ দিম যে 5 লাখ বিটিচিৰ মহিলাক আমি অৰুণোদয় দিম 5 লাখ মহিলাক আমি মহিলা উদ্যমিতা দিম 5 লাখ মহিলাক গ্যাস কিনিবৰ কাৰণে মাহত আমি 250 টকা কৈ দিম 1 নৱেম্বৰৰ পৰা ৰেচনৰ দোকানত চাউলৰ লগতে দালিও দিম নিমখো দিম আৰু আমি চেনিও দিম যাতে সকলো দুখীয়া ৰাইজে সুবিধা পায় আমি সিদ্ধান্ত লৈছো অসমৰ চাকৰিত যেনেকে 1 টকাও ঘুষ দিব নালাগে
বিটিচিৰ চাকৰিটো 1 টকাও কোনেও ঘোষ খাব নোৱাৰিব আৰু অসমত যদি ৰাস্তা বনিছে দলং বনিছে বিটিচিটো ৰাইজৰ সমস্যা সমাধান হ'ব লাগিব আজিলৈকে আমি একো কৰিব পৰা নাই কাৰণ বিটিচিত আমাৰ চৰকাৰ নাই গাড়ীৰ আমি পিছৰ সিটত বহো স্টিয়াৰিং ডাল কোনে চলাই হয় বিপিএফ এ চলাব নহলে ইউপিপিএল এ চলাব আমি মাত্ৰ পিছত বহো টকা দিও কিন্তু আমি চলোৱা নাই এইবাৰ আমি চলাই চাব খুজিছো গাড়ীখন এইবাৰ আমি গাড়ীখন চলাই চাব খুজিছো 5 বছৰ যে বিটিচিটো পৰিৱৰ্তন হ'ব পাৰে নে নাই বিটিচিটো মানুহে অধিকাৰ পাব পাৰে নে নাই বিটিচিটো দুখীয়া মানুহে টকা নিদিয়াকৈ চৰকাৰী আঁচনি পাব পাৰে নে নাই বিটিচিটো গাঁৱৰ ৰাস্তা পকী হ'ব পাৰে নে নাই আৰু বিটিচি নদীৰ ওপৰতো দলং হ'ব পাৰে নে নাই আমি এইবাৰ চাব খুজিছো আৰু আপোনালোকে গ্যাৰান্টিত থাকক মামাৰ চৰকাৰ হলে কোনো এন্দুৰ নিগনি ওলাব নোৱাৰে একে দিনাই গাঁতৰ তলত সোমাব একে দিনাই আগতে অসমত চাকৰি নামত 1 কোটি টকা লৈছিলে মামাৰ চৰকাৰ আহিলে তামুল খুৱাব নালাগে যা তামুল খুৱাব নালাগে এনেকুৱা ব্যৱস্থা আমি বিটিচিটো কৰিব লাগিব বিটিচিটো আমি কৰিব লাগিব যাতে আমাৰ বিটিচিৰ ৰাইজেও মনত শান্তি পাব পাৰে মনত সুখ পাব পাৰে ৰাইজে এবাৰ বিজেপিৰ চৰকাৰ বনাব কোনো সন্দেহ নাই আৰু এইবাৰ আমি বিটিচি ৰাইজৰ চকুৰ পৰা চকু পানী মচিম এয়া আমাৰ কৰ্তব্য এয়া মোৰ প্ৰতিশ্ৰুতি সব কাম কৰিব পাৰি সব কাম কৰিব পাৰি মাত্ৰ ৰাইজৰ আশীৰ্বাদ লাগে ৰাইজৰ বিশ্বাস লাগে ৰাইজৰ বাবে কাম কৰিবৰ কাৰণে এটা মন লাগে কেইদিনমান আগতে আমাৰ যোৱাবাৰ গুৰেশ্বৰত আহোঁতে মোক যিমান কথা ৰাইজে কৈছিলে মই গোটেইখিনি কাম ইতিমধ্যে আগুৱাই দিছো আৰু মই ধৰি লৈছো যে এইবাৰ গুৰেশ্বৰত বিজেপি জিকিব আৰু গুৰেশ্বৰৰ সকলো কাম বিজেপি চৰকাৰে কৰিব আৰু সেই কাৰণে মই আকৌ এবাৰ গুৰেশ্বৰত আহি আমাৰ প্ৰাৰ্থী দেৰহাছাত নাৰ্জাৰীৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো ভোট আপোনালোকে দেৰহাছাতক দিয়ক আৰু মই গ্যাৰান্টি কাৰ্ড বহি আছো গ্যাৰান্টি মোৰ কাম হ'বই 100% আৰু আপোনালোকে নিজেই দেখিব যে কেনেকে এছেম্বলি ইলেকশ্যনৰ আগতেই গুৰেশ্বৰত ফ্লাইঅভাৰো আৰম্ভ হ'ব আৰু কেইদিনমানৰ ভিতৰতে গুৰেশ্বৰৰ ৰেল ষ্টেচনত কেনেকে ৰেল ৰখা আৰম্ভ হ'ব যেনেকে মই কম তেনেকে মই কৰিম আজি ৰাইজে কৈছে যে আমাৰ যিমানখিনি ইয়াতে কাম আছে সকলোবিলাক গুৰেশ্বৰ ৰেলৱে গেটত ফ্লাইঅভাৰ লাগে আমাক দৰঙা মেলা টাউনশ্বিপ লাগে হাতী মানুহৰ সংঘাত কমিব লাগে লাচিত এক্সপ্ৰেছ কামৰূপ এক্সপ্ৰেছ গুৰেশ্বৰত ৰখিব লাগে 2 এদিনতে খবৰ পাব ৰামসাৰ পৰা তামুলপুৰ ভায়া গান্ধীবাৰী আমাৰ পুথিমাৰী নদীৰ ওপৰত দলং লাগে নে নালাগে দলং কোনে কৰিব পাৰিব মামাই কৰিব পাৰিব
হয় নে নহয়? আজি ৰাইজে আকৌ কৈছে যে আমাক মথাউৰি লাগে, উত্তৰ হাজিজৰা পুথিমাৰী ৰেলৱে ব্ৰিজত, গোৰেশ্বৰ চিভিল হস্পিটালত আমাক আপগ্ৰেড কৰিব লাগে, আৰু আমাৰ শৰণীয়া কছাৰী, বঙালী, হিন্দু, গোৰ্খা সকলো ৰাইজৰ সমস্যা যিমান আছে, আমাৰ BTCত 26টা জনগোষ্ঠী আছে, সকলোৰে সমস্যা সমাধান হ'ব লাগে। আমাৰ বড়ো সমাজ আছে, ৰাভা সমাজ আছে, শৰণীয়া কছাৰী আছে, মদাহী আছে, বৰ্মন আছে, আমাৰ ইয়াত গোৰ্খা আছে, বঙালী হিন্দু আছে, আমাৰ ইয়াতে আদিবাসী আছে, চাহ জনগোষ্ঠী আছে, আমাৰ গোৰ্খা আছে, হিন্দী ভাষী আছে, মাৰোৱাৰী আছে। মই এটাই কথা বিচাৰোঁ, নাথ যোগী আছে, কোচ ৰাজবংশী আছে, মই এটাই বিচাৰোঁ সকলো মানুহ যাতে শান্তিত থাকে, কোনো যাতে অশান্তিত থাকিব নালাগে। আজি যোনে যি নকক কিয়, আপোনালোকে দেখিছে যে 5 বছৰ যেতিয়া দিছপুৰত বিজেপিৰ চৰকাৰ হ'ল, আমাৰ BTCখন শান্তি হ'ল, গণ্ডগোল হুলস্থুল নোহোৱা হ'ল। এইবাৰ দিছপুৰৰ চৰকাৰে শান্তি আনিলে আৰু কোকৰাঝাৰত বিজেপিৰ চৰকাৰে প্ৰগতি আনিব, বিকাশ আনিব, BTCক এক নতুন দিগন্তলৈ লৈ যাব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক মই আকৌ এবাৰ আহ্বান জনাম, গোৰেশ্বৰত এইবাৰ 1.5 নাৰ্জাৰীক আপোনালোকে জিকাওক, আৰু যিমানবিলাক কাম আপোনালোকে কৰিব দিছে, এই গোটেই কাম কৰাৰ গ্যাৰেণ্টি মামাই লৈছে, মই লৈছোঁ। ঠিক আছে? খালি মই 1.5 পৰা এটাই বিচাৰিম যে মই আপোনালোকৰ কাৰণে অৰুণোদয় পঠাম, ইয়াৰ লগত কোনো ইন্দুৰ নেগনি থাকিব নোৱাৰে। হয়নে নহয়? আৰু বিজেপিৰ লগত এন্দুৰ নিগনি থাকিব নোৱাৰে, চিধা কথা। থাকিলে মই গাঁত খুন্দি গাঁতত ভৰাই দিম, যা ইয়াতে থাক, গাঁতত থাক, ইয়াত ওপৰত থাকিব নোৱাৰে। সকলো মানুহে অৰুণোদয়ৰ পৰা, মহিলা উদ্যমিতাৰ পৰা, গেছৰ পৰা, প্ৰধানমন্ত্ৰীৰ ঘৰৰ পৰা, চৰকাৰী চাকৰিলৈকে, মাটিৰ অধিকাৰলৈকে, আৰু সুখ শান্তি দি থাকিব পৰাকৈ আমি ব্যৱস্থা ল'ম। আপোনালোকৰ লগত একেলগে আমি আগবাঢ়ি যাম। মই এটাই কথা ক'ব খুজিছোঁ যে গোৰেশ্বৰ, তামোলপুৰ বা ওদালগুৰি বা বাক্সা বা চিৰাং বা কোকৰাঝাৰ সকলোৱে BPFকো চালে, UPPLকো চালে, এবাৰ বিজেপিক চাওক। ডাঙৰ বোৱাৰী দুজনীয়ে কেনেকৈ ভাত বনাই আপোনালোকে খাই পালেই, এবাৰ নতুন বোৱাৰীটোক এবাৰ ভাত বনাব দিয়ক, কেনেকুৱা বনাই চাই লওক। হয়নে নহয়? ভাতৰ বস্তুখিনি আমিয়ে পঠাওঁ, চাউল, দালি, নিমখ চব আমিয়ে পঠাওঁ, খালি ৰান্ধনীটো বেলেগ হৈ আছে। এতিয়া আমাক এবাৰ ৰান্ধিব দিয়ক, খানাটো কেনেকুৱা আপোনালোকে একবাৰ চাই লওক, একবাৰ মাত্ৰ চাওক, আৰু আপোনালোকে দেখিব যে কোনো সমস্যা নাথাকিব। আমি সকলো সমস্যা একেলগে সমাধান কৰিম।